উন্নয়নৰ দৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰ এই শ্লোগান দিয়েই প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলে BTC পৰিষদ দখল কৰিছিল কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে বিগত 7 বছৰ ধৰি বাক্সা জিলা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী গলবিল আঠিয়াবাৰী যিটো পথ এই পথটো আজিলৈকে কিন্তু মেৰামতি কৰা পৰিলক্ষিত নহল যাৰ ফলত এই অঞ্চল বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আজি দুৰ্ভোগ ভুগিব লগা হৈছে কিয়নো বিগত 7 বছৰ পূৰ্বে পাগলাদিয়াৰ প্ৰবল বানপানী এই পথৰ 3টা স্থানত খহাই নিয়াৰ পিছত এতিয়া এই পথটোৰ মাজত এটা পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈ আছে কিন্তু যি পৰিৱৰ্তনৰ শ্লোগান দি প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলে BTC পৰিষদ দখল কৰিছিল BPFৰ 17 বছৰৰ পিছত কিন্তু প্ৰমোদ বড়ো নেতৃত্বাধীন এই যি BTC পৰিষদে এই পথটো কিন্তু নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে এই দৃশ্য গোৱালবিল আঠিয়াবাৰী পথৰ আৰু মোৰ লগত এগৰাকী স্থানীয় ব্যক্তি আছে মই তেখেতৰ পৰা পৰে জানিব বিচাৰিম আসলতে দাদা কি হৈ আছে বৰ্তমান ইয়াত মানে এই আধা কিলোমিটাৰ ৰাস্তা গোৱালবিল আৰু হাকাটা এই হাকাটাত তিন ঠাইত মানে পাগলাদিয়া যোৱা আজি 7 বছৰ আগত বানপানী ছিঙিছিলে কিন্তু এই এটা গুৰুত্বপূৰ্ণ ৰাস্তা য'ত আমাৰ এই ৰাস্তাইদি আপোনাৰ বাস্কা আৰু তামুলপুৰ সংযোগী হয় কিন্তু আধা কিলোমিটাৰ ৰাস্তা এতিয়ালৈ কোনো চৰকাৰে মানে মেৰামতি কৰাৰ কাৰণে বা হেৰি কৰাৰ কাৰণে এতিয়ালৈ কোনো পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নগ'ল আজি দুখন চৰকাৰেই গ'ল যোৱা আগত BPF গ'ল BPFৰ পিছত আহিল UPPL চৰকাৰো আমি দেখিলোঁ 3বাৰ মানে ইয়াৰ 3-4বাৰ মানে জখমা কৰি লৈ গ'ল কিন্তু কোনো এচপৰা মাটি আজিলৈ পেলোৱা আমি দেখিবলৈ নাপালোঁ যাৰ বিনিময়ত এই আধা কিলোমিটাৰ ৰাস্তা ক্ৰছ কৰাৰ হেৰিত 3 কিলোমিটাৰ জেগা ঘূৰি যায় মানে পুনৰ এই ৰাস্তাত উঠিব লগা হয় অলপ জেগাৰ কাৰণে কিন্তু ইয়াত আমি আশা কৰিছিলোঁ বোলে এইখন চৰকাৰে অন্তত আমাৰ এই ৰাস্তাটো কৰি দিব কিন্তু সেইটো হয়তো নুঠিল কি কৰিব এই অঞ্চলৰ ৰাইজ কেনেদৰে বাৰিষা অহা যোৱা কৰে এই অঞ্চলৰ ৰাইজ আমাৰ এই গোৱালবিল হাকাটা এনেকৈ যাবলৈ 3 কিলোমিটাৰ যাব লগা হয় বা মুছলপুৰ যাব লগা হ'লেও 3 কিলোমিটাৰমান অলপ জেগাৰ কাৰণে 3 কিলোমিটাৰ ঘূৰি পেলাই পুনৰ সেই হাকাটাৰ ৰাস্তা উঠিব লগা হয় এনেকৈ আৰু চলি আছে আৰু BPFৰ 17 বছৰ পিছত প্ৰমোদ বড়োই পৰিৱৰ্তনৰ শ্লোগান দি ইয়াত পৰিষদ দখল কৰিছিল তাৰ পিছত এতিয়া এই পথটো আজিলৈকে নিৰ্মাণ নহল BTC পৰিষদক এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে কিবা আবেদন কৰিছিল নে নাই হয় ৰাইজে বহুবাৰ যোগাযোগ কৰিছিলে বহুবাৰ নিবেদন কৰা গৈছিল কিন্তু কোনো গুৰুত্ব সহকাৰে আমি লোৱা দেখিবলৈ পোৱা নগ'ল যাৰ বিনিময়ত ৰাইজে ইয়াত ধৰ্ণাও দিছিলে কিন্তু ধৰ্ণাৰো কোনো গুৰুত্ব নিদিলে কি কৰিব আৰু ৰাস্তাটো এনেকুৱাই হৈ থাকিল আমি ভাবিছিলোঁ এই চৰকাৰে অন্তত এবাৰ গুৰুত্ব দিব কিন্তু নাই সেইটোও নহ'ল ইয়াৰ যিগৰাকী জনপ্ৰতিনিধি আছে BTC পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো তথা বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো তেখেতসকলে কি কয় সম্পৰ্ক তেখেতসকলেতো হ'ব বুলিয়ে কয় ইমান দিন 5 বছৰ পাৰেই হ'ল কি কৰিব এতিয়া মানে তেখেতসকলে গ'লে কয় বোলে হ'ব ৰাস্তাটো হৈ যাব কিন্তু ৰাস্তাটো আজি আমি কোনো হোৱাৰ লক্ষণ আমি দেখিবলৈ নাপালোঁ গাড়ী মটৰ কেনেদৰে চলে গাড়ী এতিয়া এই বাৰিষাটো আপোনাৰ 3 কিলোমিটাৰ ঘূৰি যাব লাগে এই আধা কিলোমিটাৰৰ কাৰণে 3 কিলোমিটাৰ ঘূৰি যাব লাগে আৰু এই খৰালি সময়ত পথাৰেৰে পাৰ হয় কিবা গাড়ীবিলাক তাৰ বাহিৰে আৰু উপায় নাই হয় এইখনেই হৈছে BTC পৰিষদৰ বৰ্তমানৰ চৰকাৰ যিখন চৰকাৰে পৰিৱৰ্তনৰ শ্লোগান দিছিল যদিও আজি কপতি কিন্তু উন্নয়ন কৰা পৰিলক্ষিত নহ'ল বিশেষকৈ BTRৰ যি বাগানপাৰা পৰিষদীয় সমষ্টি আছে এই পৰিষদীয় সমষ্টিৰ এই যিটো পথ এই পথটো কিন্তু আজিলৈকে উন্নয়ন নহ'ল যাৰ ফলত এই অঞ্চলৰ ৰাইজে বছৰ ধৰি এতিয়া যাতায়াতৰ নামত দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ